আচলতে দুৰ্ভাগ্যজনক আৰু লজ্জাৰ বিষয় অসমৰ দৰমহাৰে চলি থকা অসম আৰক্ষীয়ে মেঘালয় পেট্ৰল পাম্পক সুৰক্ষা দিবলগীয়া বিষয়টো একেবাৰে লজ্জাজনক বিষয় অসম আৰক্ষীৰ কাৰণে। আমি যোৱা দুদিন পূৰ্বেও ইয়াত আহিছোঁ, ইয়াত আহি প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদ কৰি ইয়াতে অস্থায়ীভাৱে এডাল আমি ইয়াত ৰছী টানি দিছোঁ। কিন্তু নিশাৰ এন্ধাৰৰ সুযোগ লৈ পেলাই একাংশ দুষ্কৃতিকাৰীয়ে সেই ৰছীডাল ইয়াৰ পৰা আঁতৰাই এই ইয়াতে যি পেট্ৰল পাম্পলৈ গাড়ীসমূহ সোমোৱাৰ সুবিধা তেওঁলোকে কৰি দিছে। আৰু আমাৰ কথা স্পষ্ট যে অসম আৰক্ষীয়ে অসমৰ দৰমহা লৈ পেলাই এটা সাধাৰণ পেট্ৰল পাম্পক সুৰক্ষা দিয়াৰ বিষয়টো অসম আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব। অসম আৰক্ষীয়ে স্পষ্ট কৰিব লাগিব। অসমৰ দৰমহা চলি আছে, আজি অসমৰ কিমান কৰ তেওঁলোকে ফাঁকি দি পেলাই এই অভিনাশ চৰেখে নামৰ এই পেট্ৰল পাম্পটোৰ মালিক যিজন আছে তেওঁলোকৰ পেট্ৰল পাম্পটোত কিমান কোটি কোটি টকা আমাৰ অসমৰ টেক্স, অসমৰ কৰ ফাঁকি দি তেওঁলোকে তাত কৰি আছে। আৰু অসম আৰক্ষীয়ে তেওঁলোকৰ পেট্ৰল পাম্পক সুৰক্ষা দিবলৈ ইয়াতে ডেইলি আপোনালোকে চাব পাৰিব 4 পৰা 5 জন যোৰাবাটৰ আৰক্ষী থানাৰ পুলিচ বিষয়া ইয়াতে চিকিউৰিটি দি আছে। এইটো খুব লজ্জাজনক বিষয়। গতিকে আমি আজি কেইবাটাও দল সংগঠনে যৌথভাৱে ইয়াৰ পূৰ্বেও আমি আন্দোলন কৰিছিলোঁ আৰু সেই আন্দোলনেৰে কাম দিয়া নাই। বৰ্তমান সেই আন্দোলনেৰে কাম দিয়া নাই। এতিয়া আমি ইয়াত আহিছোঁ। আজি যে আপোনালোকে অকণমান 10 মিনিট ৰখি দিয়ক। 10 মিনিটৰ বাবে সংবাদ মাধ্যমে আকৌ আপোনালোকৰ অসমবাসী ৰাইজৰ আগত এই ফোপোলা স্বৰূপটো উদঙাই দেখাই দিব যে ইয়াত 10 মিনিট আমাৰ দল সংগঠনৰ মানুহ নোহোৱাৰ লগে লগে ইয়াত কি কৰিব, ইয়াত অবৈধভাৱে তেওঁলোকে গাড়ীসমূহ ইয়াত পেট্ৰল পাম্পত তেল ভৰাবলৈ অসমৰ গাড়ীসমূহ সোমোৱাই দিব। গতিকে আমাৰ কথা স্পষ্ট, যি প্ৰতিবাদ কৰিছিলোঁ এই প্ৰতিবাদে যদি কাম নহয় ইয়াত তেনেহ'লে কাইলৈৰ পৰা আমি বহিবলৈ আৰম্ভ কৰি দিম। ইয়াত ডিভাইডাৰটো তেওঁলোকেতো ইয়াৰ পৰা এইবিলাক আঁতৰাই দিছে, চব কংক্ৰিটবিলাক। গতিকে ইয়াত কংক্ৰিটহে আঁতৰাই দিছে দুষ্কৃতিকাৰীয়ে, মানুহটো আঁতৰাই দিব নোৱাৰে। গতিকে আমি কাইলৈৰ পৰা গোটেই যৌথভাৱে যিমানসমূহ দল সংগঠনে ইয়াত প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ প্ৰত্যেকটো দল সংগঠনৰ নেতৃবৰ্গ ইয়াত আহি পেলাই ইয়াত বহিবলৈ আৰম্ভ কৰিম। আৰু তাৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে অসম চৰকাৰে দায়ী আৰু তেওঁলোকে বুজাবুজি কৰিব লাগিব। কাৰণ কি এনে বুজাবুজি আছে এই পেট্ৰল পাম্পৰ লগত, এনে কি গোপনীয় মিটিং আছে, এনে কি গোপনীয় তেওঁলোকৰ বুজাবুজি আছে যাৰ ফলত এই পেট্ৰল পাম্পটোত কেৱল মাত্ৰ অসমৰ গাড়ীসমূহ সোমোৱাবলৈ এই কংক্ৰিটসমূহ ডিভাইডাৰসমূহ কোনো ইলিগেল হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আজি আপোনালোকে পিছফালে দেখিব পাইছে এটা বৃহৎ এটা CRPF কেম্প, কেৱল মাত্ৰ CRPF আৰু ইমাৰ্জেঞ্চি এম্বুলেঞ্চৰ কাৰণে এই ইউটাৰ্ণটো বৈধ। কিন্তু অবৈধভাৱে এই গাড়ীসমূহ যিমানসমূহ প্ৰাইভেট গাড়ী সোমাই আছে এইবিলাক সকলো অবৈধ। গতিকে আমাৰ কথা স্পষ্ট, অতি সোনকালে আজিৰ ভিতৰতে আজি আমি সময় দিছোঁ। আজি দ্বিতীয় দিনাও আমি তৃতীয় দিনাও আহি পেলাই ইয়াত প্ৰতিবাদ কৰিছোঁ। গতিকে প্ৰতিবাদেৰে কাম নহয় যদি তেনেহ'লে ইয়াৰ ফল বেলেগ হ'ব। গতিকে আমি ইয়াতে আহিছোঁ, আজি প্ৰতিবাদ কৰিছোঁ। আজিৰ ভিতৰতে ইয়াত নেশ্যনেল হাই অথৰিটি আহিব লাগিব। নেশ্যনেল হাই অথৰিটি আহি পেলাই এই ইলিগেল ইউটাৰ্ণটো বন্ধ কৰিব লাগিব। যদিহে তেওঁলোকে ইলিগেল ইউটাৰ্ণ বন্ধ নকৰে তেনেহ'লে এই যিসকল আমাৰ দল সংগঠনভাৱে আমি যৌথভাৱে আন্দোলন কৰিছিলোঁ এই আন্দোলন কিন্তু কিমান অনিৰ্দিষ্টকাললৈকে হ'ব পাৰে তাৰ কোনো আমি ক'ব নোৱাৰোঁ।